বছৰ ভৰি দিলে সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন কমিটিয়ে এই উপলক্ষে নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলে বিধায়ক ৰূপক শৰ্মাই মেজি প্ৰজ্বলনৰ চিত্ৰদৃশ্য আৰু ৰাইজে এইখিনিতে সকলোৰে মংগল কামনা কৰিলে সেৱা প্ৰাৰ্থনা কৰি বিধায়ক ৰূপক শৰ্মাই শুভাৰম্ভণি কৰিলে গোটেই কাৰ্যসূচীৰ অৰ্থাৎ বিভিন্ন ধৰণৰ অনুষ্ঠানেৰে উৎসৱ এটা পৰিৱেশ ভোগালী বিহুৰ আনন্দ লগতে গীতে মাতে ভাল লগা সময় নগাঁওবাসী এই ধৰণে নেহেৰুবালিত পাৰ কৰা দেখা গৈছে আৰু নেহেৰুবালিৰ এই বিহুৰ আয়োজনৰ থলীৰ পৰাই আমাৰ সাংবাদিক নীলোৎপল বৰাৰ এক প্ৰতিবেদন আগবঢ়াম বৰ্তমান দেখিবলৈ পাইছোঁ নেহেৰুবালিৰ যি মেজি দাহৰ যি কাৰ্যসূচী সেয়া তালে আমি আগবাঢ়িছোঁ আমি দেখুৱাইছোঁ পোনপটীয়াকৈ আমি দেখুৱাইছোঁ যি 111 বছৰত ভৰি দিলে এই ভোগালী উৎসৱ উদযাপন কমিটিয়ে আৰু অসমৰ ভিতৰতে আটাইতকৈ পুৰণি ভোগালী বিহু উৎসৱ উদযাপন কমিটি এভাগ আৰু আজি পুৱা পতাকা উত্তোলনৰ পিছত বিভিন্ন কাৰ্যসূচী কৰাৰ পিছত এয়া আমি দেখুৱাইছোঁ বৰ্তমান যি আশীৰ্বাদ দিয়াৰ পিছতে মেজি প্ৰজ্বলন কৰা হ'ব আৰু সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি আজি 111 বছৰ ধৰি এইদৰে নগাঁৱৰ ৰাইজে সন্মিলিতভাৱে নেহেৰুবালিত যি ভোগালী বিহু উদযাপন কৰি আহিছে আৰু আজিও ব্যতিক্ৰম নহয় আজি পুৱাই দেখিবলৈ পোৱা গৈছে যে নগাঁৱৰ নেহেৰুবালিত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ৰুল দিয়াৰ পিছত বৰ্তমান ইয়াত দেখিবলৈ পোৱা গৈছে যে মেজি প্ৰজ্বলন কৰিছে ইতিমধ্যে আৰু এয়া আমি বিধায়ক ৰূপক শৰ্মা আছে আমি তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আছে আমি তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা প্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আৰু 111 বছৰ এইদৰে পৰম্পৰা ৰক্ষা কৰি যি মেজি প্ৰজ্বলন কাৰ্যসূচীকে ৰূপায়িত কৰি কি ক'ব দাদা নগাঁও ঐতিহ্যমণ্ডিত নেহেৰুবালি প্ৰতি বছৰৰ দৰে এই বছৰো যি ভোগালী বিহু আয়োজন কৰিছোঁ এবাৰ 111তম বৰ্ষ যোৱাকালিৰ পৰা বিহু আৰম্ভ হৈছে অহা 19 তাৰিখলৈকে এই বিহু চলিব আৰু প্ৰতিটো আজি মুহূৰ্তত দেখা পাইছে যে যি পৰম্পৰা ভোগালীৰ যি পৰম্পৰা আমি অটুট ৰাখিছোঁ ইতিমধ্যে মেজি প্ৰজ্বলন হৈ গৈছে আৰু আমি আশা কৰিছোঁ যে এই মেজিৰ উত্তাপে আমাৰ মাজত যি অসুখ অমংগল আছে সকলো যাতে আঁতৰি যাওক আৰু অসমবাসী সকলোৱে আমি সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সকলোৱে ভাল হওক আমি তাকে কামনা কৰিছোঁ আৰু এইবাৰ এটা বিশেষ কাৰ্যসূচী আছে কেইদিনমানৰ আগতে দেখিবলৈ পোৱা গৈছিলে যে প্ৰয়াত শিল্পী অৰুণ দাসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আপুনি এটা গীত আপুনি পৰিৱেশন কৰিছিলে আৰু এইবাৰো আপুনি ইয়াত আচলতে এই বিহুখনতো আপুনি দেখা পাইছে যে প্ৰতিদিনে কাৰ্যসূচী থাকে আজিৰ পৰাই আৰম্ভ হ'ব আমাৰ ইয়াত যি আমাৰ বিহু কম্পিটিশ্যন হয় কিন্তু আজি যিহেতু আমাৰ কেইবাটাও স্থানীয় শিল্পীও আছে আৰু আজি যিজন ৰাইজে বিচাৰিছে যে অকল বিধায়ক হিচাপে আমাৰ কামেই নহয় অকণমান সাংস্কৃতিক দিশতো অকণমান কাম কৰিব লাগে আপোনালোকে গম পাই যে মই আজি বিধায়ক হোৱাৰ আগতে অকণমান এই ধৰণৰ সাংস্কৃতিক কামত মই জড়িত আছিলোঁ ৰাইজে বিচাৰিছে আজি অকণমান নিজৰ প্ৰগ্ৰাম এটা পাৰফৰ্ম কৰিম বুলি ভাবিছোঁ মই নিজে সন্ধিয়া নিশ্চয় আজি বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আজি পুনৰ আজি পূৰ্বে যি সাংস্কৃতিক কাৰ্যসূচী কৰিছিলে আজি পুনৰ দেখিবলৈ পোৱা গৈছে আজি তেওঁ মঞ্চত তেওঁ আজি বাদ্য সংগত কৰিব গতিকে মই দেখুৱাইছোঁ এয়া নগাঁৱৰ নেহেৰুবালি যি মেজি দাহ যি কাৰ্যসূচী সেয়া বৰ্তমান হৈ গৈছে সফলতাৰে তাৰপিছত ইয়াত বিভিন্ন কাৰ্যসূচী জ্যেষ্ঠজনক সেৱা কৰা হ'ব যি পৰম্পৰা ৰক্ষা কৰি সকলো ইয়াত কাৰ্যসূচী ৰূপায়িত কৰা হয় আৰু নগাঁৱৰ ভিতৰতে নগাঁৱৰ বুলি নহয় সমগ্ৰ অসমৰ ভিতৰত আটাইতকৈ পুৰণি ভোগালী বিহু উৎসৱ উদযাপন কমিটি এভাগ নগাঁৱত দেখিবলৈ পোৱা যায় যে প্ৰতি বছৰে অতি সুন্দৰকৈ আয়োজন কৰা হয় উৎপল আছে উৎপল কি ক'ব পোনপ্ৰথমে সমূহ অসমবাসীক ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰিছোঁ মেজিৰ জুই উত্তাপে সকলোৰে সুখ গ্ৰহ নক্ষত্ৰ যিমানবোৰ বেয়া দুখ আছে সকলোবোৰ নাশ হওক আৰু মংগল কামনা হওক তাকে কামনা কৰিছোঁ নিশ্চয় নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান আজি 111গৰাকী মহিলাই বৰ্তমান ইয়াত সমবেত সংগীত তেওঁলোকে প্ৰদৰ্শন কৰিছিলে আপোনাৰ পৰা জানিব চেষ্টা কৰিম প্ৰথমে বিহু শুভেচ্ছা জনালোঁ আজি প্ৰতি বছৰৰ দৰে এইবাৰো সমবেত সংগীত 111গৰাকী মহিলাই বৰ্তমান প্ৰদৰ্শন কৰিলে কেনেকুৱা কি ক'ব এভাগ আটাইতকৈ পুৰণি বিহু অসমৰ ভিতৰতে হয় খুবেই ভাল লাগিছে কাৰণ আমাৰ 111গৰাকীয়ে পাৰ্টিচিপেট কৰিছে
আৰু বহুত পুৰণা মই ছোৱালীৰ অৱস্থাৰ পৰাই ইয়াৰ লগত জড়িত আছিলোঁ ছোৱালী সঁচাই খুবেই ভাল লাগিছে ধন্যবাদ দেখিবলৈ পোৱা গৈছে যে বৰ্তমান যি বিহুৰ মাজলৈ আগবাঢ়িছোঁ আমি এয়া বৰ্তমান তেওঁলোকে যি বিহু নৃত্য প্ৰদৰ্শন কৰিছে এয়া আমি দেখুৱাই আছোঁ পোৱা গৈছে নগাঁৱৰ নেহেৰুবালিত ভোগালী বিহু উপলক্ষে এক উখল মাখল পৰিৱেশ আৰু আমি দেখুৱাইছোঁ এয়া নেহেৰুবালিৰ পৰিৱেশ নেহেৰুবালিত বৰ্তমান ভোগালী বিহু উপলক্ষে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ বিৰাজ কৰিছে আমি ধৰাৰ পিছত ইয়াৰ যি কাৰ্যসূচী সেয়া 111 বছৰ ধৰি তেওঁলোকে এই অনুষ্ঠানভাগ এনেকৈ আয়োজন কৰি আহিছে সত্ৰনগৰী মাজুলীত মাঘ বিহুৰ পাৰ ভঙা উৎসৱ একেধৰণে দেখা গৈছে লুইতৰ পাৰত মেজি জ্বলাই অপায় অমংগল নাশৰ কামনা কৰিলে শিল্পী সমাজে মাজুলীৰ ৰাইজন শিল্পী আদিল হুছেইন জয় বৰুৱা কল্যাণ বৰুৱা আৰু ধ্ৰুৱজ্যোতি ফুকনে জ্বলালে মেজি একেলগে আজিৰে পৰা মাজুলীৰ ডেকাচাঙৰ বাকৰিত আৰম্ভ হৈছে মন গীত ফেষ্টিভেলো একাংশ উদীয়মান কণ্ঠশিল্পীক সংগীত ক্ষেত্ৰখনত আগবঢ়াই নিবলৈ বিগত 5টা বছৰ ধৰি এনেকৈ আয়োজন কৰি অহা হৈছে এই অনুষ্ঠানটিৰ নৱপ্ৰজন্মৰ শিল্পীক অনুপ্ৰাণিত কৰাৰ অৰ্থে অনুষ্ঠিত কৰা হৈছে মন গীত উৎসৱ আৰু কাইলৈ মন গীতৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই আমাৰ মানে বয়স হৈ যোৱাৰ পিছত যিটো হেৰিটো নাইকিয়া হৈ যায় লাহে লাহে নহয় ক্ৰিয়েটিভিটিটো গতিকে সেইটো কাৰণে আহি পেলাই আমি ৰিচাৰ্জ কৰা বুলি কওঁ পাপন আহিব অহাকালি জয় বৰুৱা আজি অলৰেডি আহিছে তেওঁলোকে আহি পেলাই আমি আমাৰ ৰিচাৰ্জৰ কাৰণে বেটাৰী ৰিচাৰ্জ কৰিবৰ কাৰণে আহোঁ তাৰমানে মিছ কৰি আছিলোঁ এইবাৰ আহি খুবেই ভাল লাগিছে তাৰ লগতে মন গীতটো এটা ইমান এটা ডাঙৰ আমাৰ অনুষ্ঠান এটা মুভমেণ্টৰ নিচিনা হৈ গৈছে এতিয়া ইমানবিলাক ল'ৰা ছোৱালীৰ উৎসাহ তেওঁলোকৰ নলেজৰ কাৰণে শিকিবৰ কাৰণে আমি অকণমান যদি তেওঁলোকক আগবঢ়াই দিব পাৰোঁ সেইটো আমি নিজকে সাৰ্থক হোৱা বুলি ভাবিম আৰু নতুন উঠি অহা যুৱক যুৱতীসকলৰ কাৰণে তেওঁলোকৰ কাৰণে আমি অকণমান এটা মেণ্টৰিঙৰ ব্যৱস্থা আছে সেইটোত আমি সকলোৱে মই আহিছোঁ তাৰপিছতে কল্যাণ বৰুৱা আহিছে জয় আহিছে আমি প্ৰত্যেক বছৰে আহোঁ আৰু তেওঁলোকৰ লগত অকণমান সময়কণ কটাই আমাৰ ভাল লাগে ভোগালী বিহুটি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাতো পালন কৰা হৈছে হেঁপাহৰ ভোগালী বিহু আৰু শিৱসাগৰ জিলাৰ বকতা নঙলামৰা আহোম গাঁৱতো ভোগালী বিহুৰ উখল মাখল পৰিৱেশীয়া উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খালে আৰু তাৰ পিছত আজি পুৱাতে গাঁওবাসী সমবেত হ'ল মেজিৰ সন্মুখত পুৱাই পৰম্পৰা ধৰি ৰাখি মেজি প্ৰজ্বলন কৰিলে গাঁওবাসীয়ে অগ্নিদেৱতাক সাক্ষী কৰি তাত গুৱাপান মাহ কৰাই পিঠা পনাৰে সকলোটি সৰ্দাপন্ন হ'লহি মেজিৰ কাষত সকলোৰে আশা যে মেজিৰ জুয়ে সমাজৰ পৰা অপ্ৰিয় আপীতি দূৰ কৰি সমাজখনলৈ শান্তি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনক আৰু একে দৃশ্য মৰিগাঁৱতো মাঘ বিহু উপলক্ষে একে উখল মাখল পৰিৱেশ মেজি জ্বলাই গীত ফূৰ্তিৰে সকলোৱে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিলে I